এভৰিৱান যিবোৰ ষ্টুডেণ্টে স্কুটি পাবা 2025-26 বৰ্ষত সেইবোৰ ষ্টুডেণ্টক মই ৰিকুৱেষ্ট কৰিছোঁ প্লিজ মোৰ কথাখিনি ভালকৈ শুনি ল'বা 100% প্ৰচেছখিনি বুজি পাবা বা এই নটিফিকেশ্যন যে ওলাই আছে কলেজৰ ফালৰ পৰা বা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা এই বস্তুখিনি বুজি পাবা আৰু কোনে ক'ত যাব লাগিব এইখিনি বস্তু বুজি পাবা সো তাৰে আগতে ভিডিঅ'টো প্লিজ লাইক কৰিবা আৰু লাষ্টত কেনেকুৱা পাইছা ইনফৰমেশ্যনখিনি বা মোৰ ফালৰ পৰা হেল্প পাইছা না নাই সেইবোৰো কমেণ্ট কৰিবা লগতে নিজৰ প্ৰব্লেম কমেণ্ট কৰিবা সো ফাৰ্ষ্ট অফ অল আজি এখন ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে 27খন কলেজক নটিফাই কৰিছে মানে নটিচ দিছে যে এটা নটিফিকেশ্যন দিছে যে শংকৰদেৱ কলাক্ষেত্ৰ মানে গুৱাহাটীত কাহিলীপাৰা গুৱাহাটী খানাপাৰাত এটা প্ৰগ্ৰাম পাতিছে চেৰিমনিয়েল প্ৰগ্ৰাম মানে ইনগ্ৰেশ্যন প্ৰগ্ৰাম 27খন কলেজ অনলি 27খন কলেজৰ আন্ডাৰত থকা ষ্টুডেণ্টবোৰক মাতিছে এণ্ড 27খন কলেজৰ প্ৰিন্সিপালক মাতিছে নোডেল প্ৰিন্সিপাল তাৰে এক্সাম্পল মই দি দিছোঁ টিহু কলেজ নলবাৰী কলেজ মঙলদৈ কলেজ বি বৰুৱা কলেজ তাৰপিছত কেচি দাস কমাৰ্চ কলেজ বা তাৰপিছত হান্দিক গাৰ্লছ কলেজ এনেকুৱা 27খন আৰু মই এই নটিফিকেশ্যনটো মানে যিটো নটিফিকেশ্যন প্ৰিন্সিপালক দিছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে মই গ্ৰুপত তাৰপিছত টেলিগ্ৰামত শ্বেয়াৰ কৰি দিছোঁ ইতিমধ্যে বহুত ষ্টুডেণ্টে চেকো কৰিছে সো এই যে 27খন কলেজ আছে এই 27খন কলেজৰ আন্ডাৰত থকা মানে এই 27খন কলেজৰ আন্ডাৰত যিবোৰ বেনিফিচিয়াৰী আছে প্ৰথমত যে ফাইনেল লিষ্ট ওলাইছিল মই যে তোমালোকক শ্বেয়াৰ কৰিছিলোঁ তোমালোকে নিজৰ নাম চেক কৰিছা সেই লিষ্টত এই 27খন কলেজৰ আন্ডাৰত থকা বেনিফিচিয়াৰী মানে ষ্টুডেণ্ট যিবোৰ আছে সিহঁতক মাতিছে খানাপাৰাত মানে কলাক্ষেত্ৰত মাতিছে সেইবোৰ ষ্টুডেণ্টক মাতিছে অনলি এই 27খন কলেজৰ আন্ডাৰত থকা বেনিফিচিয়াৰীখিনিক মাতিছে লগতে প্ৰিন্সিপাল এণ্ড পেৰেণ্টছ সো তাতে চেৰিমনিয়েল প্ৰগ্ৰাম মানে কি ইনগ্ৰেশ্যন প্ৰগ্ৰাম মানে মই সৰু এটা এক্সাম্পল দিছোঁ আমি ঘৰত নতুন ঘৰ বনালে সোমাওঁতে কিবা পূজা পাতল কৰোঁ বা খুঁটি পুতোতে মানে কিবা এটা কৰোঁ সো তোমালোকক যে অসম গভৰ্ণমেণ্টে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে চিফ মিনিষ্টাৰ হৈ তোমালোকক স্কুটি দি আছে তাৰে এটা এনেকুৱা এটা প্ৰগ্ৰাম বুজিছা চাগে সো এইটো এটা প্ৰগ্ৰাম সো যিমানবোৰ ষ্টুডেণ্ট এইবোৰ কলেজৰ 27খন কলেজ চাবা মই দি দিছোঁ টেলিগ্ৰামত যদিও পোৱা নাই কমেণ্টত দিবা মই ইউটিউবতো পোষ্ট কৰি দিম ফটোটো বা নটিচটো সো এই 27খন কলেজৰ ষ্টুডেণ্টক মাতিছে বেনিফিচিয়াৰী মানে কলেজৰ ষ্টুডেণ্ট নহয় এই 27খন কলেজৰ আন্ডাৰত থকা যিবোৰ স্কুটি পাবলগীয়া বেনিফিচিয়াৰী আছে সো সেইবোৰক মাতিছে সো যাবলৈ চেষ্টা কৰিবা মেক্সিমামে লগতে পেৰেণ্টছ আৰু প্ৰিন্সিপালকতো অলৰেডি নটিচ দিছে সেইকাৰণে মোলৈ আহিছে কোনোবা প্ৰিন্সিপালক দিছে তো মোক এনেকুৱা ষ্টুডেণ্টে মোক পঠাইছে সো এতিয়া কথা হ'ল এই 27খন কলেজৰ ষ্টুডেণ্ট বেনিফিচিয়াৰী আন্ডাৰত থকা বেনিফিচিয়াৰী কেইটাই যাব সিহঁতৰ তাতে হ'ব বা তাতে ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ব যি হ'ব আৰু এতিয়া লয়াৰ আছাম বা আপাৰ আছামৰ ষ্টুডেণ্ট যিবোৰ আছা সিহঁতৰ কি হ'ব তোমালোকৰো পাৰ্টিকুলাৰ কলেজ ফালৰ পৰা নটিফিকেশ্যন দি আছে ডকুমেণ্টছ ভেৰিফাই কৰাৰ কাৰণে সো কোনোবা এখন কলেজত দিয়া নাই বা আপাৰ আছামত এতিয়ালৈকে দিয়া নাই বা লয়াৰ আছামত বৰপেটা BS কলেজ MC কলেজত দিয়া নাই বাট এজ সুন এজ পচিবল এসপ্তাহৰ ভিতৰত পাই যাবা যিমান কেইখন নোডেল প্ৰিন্সিপালৰ তুমি যোনখন কলেজৰ প্ৰিন্সিপালৰ নোডেল প্ৰিন্সিপালৰ আন্ডাৰত আছা স্কুটি পাবলগীয়া তোমালোকৰ 100% ভেৰিফিকেশ্যন হ'ব তাৰপিছত তোমাক ভেৰিফিকেশ্যন হৈ চাৰ্টিফিকেট দিব এণ্ড স্কুটি দিব এটা কথা কৈছোঁ ধুবুৰী কলেজত বা ধুবুৰী BN কলেজত ষ্টুডেণ্টৰ ভেৰিফিকেশ্যন হৈছে ইতিমধ্যে ভেৰিফিকেশ্যন হৈ সিহঁতক টোকেন নাম্বাৰ দিছে এটা টোকেন দি দিছে আৰু সেই টোকেন 6 তাৰিখে কি কৰিব টোকেন দি সিহঁতে চাৰ্টিফিকেট দিব এগেইন 6 তাৰিখে সিহঁতক চাৰ্টিফিকেট দিব অলৰেডি ভেৰিফিকেশ্যন কৰি টোকেন এটা দি দিছে টোকেন এটা কাগজ বা কিবা দি দিছে তাৰে পিছত 6 তাৰিখে এগেইন মাতি চাৰ্টিফিকেট দিব চাৰ্টিফিকেট দি এগেইন ডিলাৰৰ পৰা স্কুটি ল'ব লাগিব তেতিয়া ডিলাৰে মাতিব যে তোমালোকে আহা এই স্কুটি ল'বলৈ অলপ ঘূৰিব লাগিব এইটো খাটাং কথা যে ডিলাৰে মাতিছে যেতিয়া ডিলাৰে মাতিব যোন পাৰ্টিকুলাৰ এটা দিনত মাতিব সেইদিনা তুমি যাব লাগিব যাই কেনে স্কুটি আনিব লাগিব সো ধুবুৰীৰ এক্সাম্পল ধুবুৰীত ভেৰিফিকেশ্যন হৈছে টোকেন দিছে 6 তাৰিখে টোকেন চাই 6 তাৰিখে চাৰ্টিফিকেট দিব তাৰে পিছত ডিলাৰে স্কুটি দিব এইখিনি হ'ল চিম্পল প্ৰচেছ সো কোনেও ভয় খাব নালাগে কোনেও হাবাথুৰি খাব নালাগে মই যি আপডেট আহে মই গ্ৰুপত দি আছোঁ টেলিগ্ৰামত দি আছোঁ টেলিগ্ৰামৰ লিংক যদি লাগে পোষ্ট কৰা আছে ইউটিউবৰ মোৰ পোষ্টত যোৱা স্কেনাৰ আছে তোমালোকে স্কেন কৰি জইন হৈ লোৱা তাতে যিমান কলেজৰ আহি থাকিব মই দি থাকিম আৰু কিছুমানে কয় যে দাদা এই কলেজৰ আহিছে নেকি এই কলেজৰ যিমান কেইখন মোৰ তাতে আহিব মই তোমালোকৰ তালে পঠাবলৈ চেষ্টা কৰিম এইটো মোৰ প্ৰমিছ অ'কে সো
যিবোৰ যেনে BS কলেজ MC কলেজ এইবোৰৰ এতিয়ালৈকে অহা নাই, এইবোৰৰ আণ্ডাৰত থকা এতিয়ালৈকে অহা নাই, নটিফিকেশ্যন পোৱা নাই। চ' আহিব, বাট যিখিনি আহিছে সেইখিনি ৰেছপনচিবল হোৱা। লগতে তোমাৰ ডকুমেণ্টছখিনি যিবোৰ ষ্টুডেণ্টে যাবা কলাক্ষেত্ৰত যাবা, সেইবোৰ ষ্টুডেণ্টৰ লগতে ডকুমেণ্টছখিনি লৈ যাবা। কিবা হয় আমি কোনেও নাজানো। চ' বা তোমালোকৰ প্ৰিন্সিপালে তোমালোকক গাইড কৰিব। এই 2 দিন আছে মাজত, 3 দিন আছে, ফ্ৰাইডে, ছেটাৰডে, ছানডে। এই 3 দিনত তোমালোকৰ প্ৰিন্সিপালে তোমালোকৰ প্ৰিন্সিপাল মানে নোডেল প্ৰিন্সিপালজনে তুমি যোনখন কলেজৰ আণ্ডাৰত আছা এই 27খনৰ ভিতৰত তোমালোকক অলপ হ'লেও গাইড কৰিব বা তোমালোকক জনাব। চ' বিন্দাছ থাকা, হৈ যাব এভৰিথিং। যিবোৰৰ অহা নাই আহিব। তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন নোডেল প্ৰিন্সিপালে কৰিব, যোনখন নোডেল প্ৰিন্সিপালৰ আণ্ডাৰত আছা। অ'কে, চ' ভয় খাব লগা একো নাই। মই বাৰে বাৰে কৈ আছোঁ। আৰু স্কুটি এই মাহত নাইবা জানুৱাৰীত কমপ্লিট হৈ যাব। আৰু ইয়াতে গুৱাহাটীত মাতাৰ মোৰ লাগিছে, মই ধৰিব পাৰিছোঁ ইমানখিনি কথা যে আগতে 50,000 ষ্টুডেণ্টক স্কুটি দিছে, বাট এইবাৰ অনলি 11,000। চ' গুৱাহাটীৰ ষ্টুডেণ্টে আগতে খানাপাৰাত ডাঙৰ মিটিং হৈ গৈছে, কিন্তু এতিয়া দেখা গ'ল গুৱাহাটীৰ অলপ ষ্টুডেণ্ট সেইকাৰণে ইমান কেইখন কলেজৰ ষ্টুডেণ্টক একেলগে মাতিছে, যাতে অলপ মানুহ দেখা যায় বা মিটিংটো ভাল হয়। সেইটো কথা বুজিছা। চ' যিবোৰ ষ্টুডেণ্টৰ অহা নাই নটিফিকেশ্যন আহিব, মই গ্ৰুপত দি দিম। আৰু যিবোৰ আহিছে তোমালোকে নিজৰ কলেজত যোৱা। বৰ্মা কলেজত 8 তাৰিখে আছে পাৰ্টিকুলাৰলি। তাৰপিছত লয়াৰ আছামৰ ডিফাৰেণ্ট, যেনে বীৰজৰা বঙাইগাঁৱত হৈ আছে, হ'ব বা 8 তাৰিখে হ'ব বা 6 তাৰিখে হ'ব। এনেকুৱা ডিফাৰেণ্ট ডেট দি আছে। সেই ডেট মতে য'ত যাব দিয়ে যোনে তাতে যাবা, মানে ফ্ল'ত হৈ যাব এভৰিথিং। অ'কে, চ' এইখিনি আছিল আপডেট ৰিগাৰ্ডিং এই 27খন যে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে নটিচ দিছে 27খন কলেজৰ কথাও ক'লোঁ, বাকী কলেজখন বা আপাৰ আছাম লয়াৰ আছামৰ ষ্টুডেণ্টৰ কথাও ক'লোঁ। চ' প্লিজ কুল থাকা আৰু লাইভত জইন হ'বা। মই লাইভত ডিছকাছ কৰি থাকোঁ কথাখিনি। তথাপিও যদি কিবা ডাউট থাকে কমেণ্টত জনাবা, মই চেষ্টা কৰিম তোমালোকক জনাবলৈ, ৰিপ্লাই দিবলৈ। অ'কে, থেংক ইউ এভৰিৱান।